হেল্ল' এভৰিৱান, আজি অন্য এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমাৰ ৰমজান মাহ চলি আছে, ইয়াৰ বাবে আমি গধূলিৰ বাবে কিবাকিবি বনাই থাকিব লগা হয়। আৰু মই আজি বনালোঁ আলু চপ। মই কিদৰে আলু চপ বনাইছোঁ চাওঁ আহক। ইয়াৰ বাবে মই প্ৰথমতে বইল কৰি থোৱা আলুখিনি পিটিকি লৈছোঁ এইদৰে। আৰু কণী দুটা লৈছোঁ। কণী দুটা মই 3 ফাল কৰি লৈছোঁ, আপোনালোকে 2 ফালো কৰি ল'ব পাৰে। এফালে লৈছোঁ পিঁয়াজ এটা মিহিকৈ কাটি, ধনিয়া পাত কেইখিলা আৰু কেঁচা জলকীয়া এটা। এতিয়া কেৰাহীখনত তেল দি মই গৰম কৰি ল'লোঁ। এতিয়া পিঁয়াজখিনি ইয়াত দি দিছোঁ, দি জলকীয়া এটা কাটি থৈছিলোঁ সেইখিনিও দি দিছোঁ। আদা নহৰু পেষ্ট এচামুচ দি দিছোঁ আৰু জিৰা গুড়ি অকণমান দি দিছোঁ, হালধি গুড়ি অকণমান, জলকীয়া গুড়ি অকণমান দিছোঁ, আধা চামুচতকৈ কম দিছোঁ। আৰু গোটেইখিনি ভালদৰে অকণমান ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ম। ভাজি লৈ মই পিটিকি থোৱা আলুখিনি ইয়াত দি দিম আৰু আলুখিনিৰ সৈতে মছলাখিনি খুব ভালদৰে অকণমান ভাজি ল'ম। গোটেইখিনি ভাজি লোৱাৰ পিছত মই ধনিয়া পাত কেইখিলামান কাটি থৈছোঁ, সেইখিনিও ইয়াত এড কৰি দিম। গোটেইখিনি অকণমান সময় ভাজি লৈছোঁ যাতে খুব ভালদৰে মছলাখিনি মিহলি হৈ যায় আলুখিনিৰ লগত। তেনেকৈ এতিয়া ধনিয়া পাত কেইখিলা দি দিছোঁ। এয়া আমাৰ আলু পিটিকাটো খুব ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই এইখিনি নমাই থৈ ল'ম। নমাই লৈছোঁ। ইফালে মই কণী এটা ভাঙি লৈছোঁ। চেনি অকণমান দি খুব ভালদৰে মিক্স কৰি ল'ম কণীটো এইদৰে মই মিক্স কৰি লৈছোঁ। এফালে মই ব্ৰেড ক্ৰাম্ব বনাই লৈছোঁ। মই 4-5টা ব্ৰেড ভালদৰে ভাজি লৈছিলোঁ। ভাজি মই মিক্সি জাৰত পেষ্ট কৰি ল'লোঁ। ব্ৰেড ক্ৰাম্ব ৰেডি হৈ গ'ল। আৰু এতিয়া মই কণী এডোখৰ লৈ আলু দি বন্ধ কৰি লৈছোঁ কণীটো ভালদৰে। আৰু এনেকৈ গোল কৰি বনাই ল'ব লাগে, যিহেতু অকণমান হাতত তেল লগাই ল'ব যেতিয়া হাতত লাগি নাযায়। আৰু এনেকৈ এটা এটাকৈ গোটেইখিনি মই বনাই লৈছোঁ। এয়া অকণমান গৰম থাকিলে অসুবিধা হয়, অলপ ঠাণ্ডা হ'ব দিব, তেতিয়া খুব ধুনীয়াকৈ হৈ আহে। মোৰ অকণমান গৰম হৈ আছিল। এতিয়া আৰু এটা এনেকৈ মই বনাই লৈছোঁ। আৰু এফাল কণীৰ পৰাও বনাব পাৰি, মই কিন্তু 3 ফাল কৰিছোঁ। বেছি ডাঙৰ ডাঙৰ হ'লেও খাবলৈ আমনি লাগে, নহয়নে বাৰু? এনেকৈ মোৰ গোটেইখিনি কণীৰে আলু চপ বনোৱা হৈ গ'ল। এতিয়া মই কেৰাহীখন ইফালে পাতি থৈছোঁ, তেল দি গৰম কৰি লৈছোঁ। তেলখিনি একেবাৰে গৰম হ'ব লাগে, তেতিয়া খুব ধুনীয়াকৈ হৈ আহে। এতিয়া মই কণীত আলু চপটো দি লৈছোঁ, দি মই ব্ৰেড ক্ৰাম্ব লগাই এতিয়া ফ্ৰাই কৰি ল'ম। এনেকৈ কণীত তিয়াই লৈছোঁ আৰু ব্ৰেড ক্ৰাম্বত দি দিব লাগে। এয়া চাৰিওফালে ব্ৰেড ক্ৰাম্বটো লগাই দিব লাগে। লগাই দি মোৰ গোটেইখিনি কণী বনোৱা হৈ গ'ল কণী চপ। এতিয়া মই ফ্ৰাই কৰি লৈছোঁ। এয়া একদম তেলখিনি পূৰা গৰম হ'ব লাগে, নহ'লে লাগি ধৰে। এয়া খুব ধুনীয়াকৈ ৰঙা হৈ আহিছে। এনেকৈ মই গোটেইখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। আৰু এইদৰে কণী চপ বনাই খাবলৈ সঁচাকৈ বিৰাট টেষ্টি লাগে। আৰু আপোনালোকক ৰেচিপিটো চাই যদি ভাল লাগিছে ট্ৰাই কৰি চাব আৰু লাইক এটা কৰিব। আজিলৈ আহোঁ, বাই।